এইটো কোনে কোনে কৰিব পাৰা ফাৰ্ষ্ট কৰা মানে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে ফাৰ্ষ্ট সৰুটো লিখিবা তাৰপিছত ডাঙৰটো তেনেকৈ চবতকৈ সৰুটো আগত লিখিব লাগে মোৰো এক্সাম চলি আছে ঠিক আছে একো নাই 1 ঘণ্টা ক্লাছ চালেও একো নাই বা পঢ়িব আছে যদি তোমালোকে ৰেকৰ্ডিং চাব পাৰে যাৰ এক্সাম আছে লাইভ ক্লাছ চালে বেছি হেল্প হয় আৰু গতিকে এইটো তোমালোকে কৰিব পাৰে যদি চোৱা অৰিন্দমেৰো এক্সাম আছে ন ঠিক আছে হ'ব কাইলৈ যি ছাবজেক্ট আছে সেইটো পঢ়া একো নাই চবৰে এক্সামেই হৈ আছে দেখোন এইটো টাইমত পূজাৰ আগতে মানে এক্সামবিলাক শেষ হৈ লৈছিল তেতিয়া পূজাতে এনজয় হ'ব ন চোৱা এইটো তোমালোকে ফাৰ্ষ্ট নিজে ট্ৰাই কৰা মই তোমালোকক কৈ দিছোঁ কাৰণ লাষ্ট ক্লাছটোৰ ওপৰত বেছ কৰি হয় ন গতিকে আমি এইটো কুৱেশ্যনৰ পৰা আমি আগৰ ক্লাছটো ৰিভাইজ কৰি ল'ম এবাৰ এনেকুৱা কুৱেশ্যন আহিলে ফাৰ্ষ্ট সদায় চাবা গোটেইকেইটা কি কি পিৰিয়ডত আছে হা গোটেইকেইটা কি কি পিৰিয়ডত আছে চাবা ফাৰ্ষ্ট আমি 1 নম্বৰটো যদি চাওঁ সাইডত লাগিলে লিখি ল'বা 1 নম্বৰটো কোনটো পিৰিয়ডত আছে 3 নম্বৰ পিৰিয়ডত থাকিব দেখিলে গম পাই ন লাষ্ট হাইয়েষ্টটো 3 হয় 2 নম্বৰটো 3 নম্বৰ পিৰিয়ডত 3 নম্বৰটো থাকিব 2 নম্বৰ পিৰিয়ডত 4 নম্বৰ যোনটো এলিমেণ্ট হয় এইটো 2 নম্বৰ পিৰিয়ডত আৰু 5 নম্বৰটো 2 নম্বৰ পিৰিয়ডত হৈ গ'ল তাৰমানে ওপৰৰ পিৰিয়ডত 3টা আৰু তলৰ পিৰিয়ডত 2টা আছে আমি যদি এটা চাওঁ ফাৰ্ষ্ট আমি সেকেন্ড পিৰিয়ডটোৰ কাৰণে ধৰা চাওঁ ঠিক আছে সেকেন্ড পিৰিয়ডটো চাওঁ আমি সদায় ইনক্ৰিজিং অৰ্ডাৰত লিখিব লাগে মানে ইনক্ৰিজিং অৰ্ডাৰত সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে তুমি যেনেকৈ কৰা তোমাৰ কথা চোৱা আমি এটা কথা জানো আমি লাষ্ট ক্লাছত মই কৈছিলোঁ নোবেল গেছটো বহুত বেছি ষ্ট্ৰং হয় নোবেল গেছ আৰু নোবেল গেছৰ সেইটো কাৰণে আয়নাইজেশ্যন এনথালপি বহুত বেছি হয় কাৰণ কিয় নোবেল গেছৰ পৰা আমি এটা এটম আঁতৰাই আনিবলৈ বহুত বেছি এনাৰ্জি লাগে গতিকে এই এলিমেণ্ট কেইটাৰ ভিতৰত নোবেল গেছ কি আছে চাবা নোবেল গেছ মানে য'ত গোটেইকেইটা মানে চেল কমপ্লিট হৈ থাকে ফিল আপ হৈ থাকে ইয়াত যদি মই চাওঁ নোবেল গেছ কোনটো হয় তোমালোকে এনচাৰ দিয়া 1 2 3 4 5ৰ ভিতৰত কোনটো নোবেল গেছ হয় কমেণ্ট দিয়া Yes, Nabab. 3. 3 to noble guess. So 1s to 2s to 2p6. 1 নম্বৰ চেলটো 2 নম্বৰ চেলটো কমপ্লিট হৈ আছে গতিকে চবতকৈ বেছি 3 হ'ব ঠিক আছে যেনেকৈ কৰা তোমালোকৰ কথা চবতকৈ বেছিটো ধৰা 3 হ'ব যোনটোৰ পৰা আমাক সহজ লাগে সেইটো কৰিম নোবেল গেছৰ কেছটো গ'ল নেক্সট আমি চাম সেকেন্ড পিৰিয়ডত কিবা হাফ ফিল বা ফুল ফিল হৈ আছে নেকি যদি হাফ ফিল বা ফুল ফিল হৈ থাকে তেতিয়া এক্সট্ৰা ষ্টেবল হৈ থাকে যাৰ ফলত আমাৰ ইলেক্ট্ৰনটো আঁতৰাবলৈ বেছি টান হয় আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ এতিয়া আমি এই সেকেন্ড পিৰিয়ডৰ কেইটা চাম তাৰ ভিতৰত কিবা হাফ ফিল বা ফুল ফিল হৈ আছে নেকি চোৱা 5 নম্বৰটো চোৱা হাফ ফিল য়েছ চাহিনুলে কৈছে 5 নম্বৰটো হাফ ফিল হৈ আছে এতিয়া 5 নম্বৰটো নেক্সট হ'ব বাকী কেইটাতকৈ 5 নম্বৰটো বেছি হ'ব কাৰণ এইটো হাফ ফিল 2p3 আছে ইটো হাফ ফিল হৈ আছে নেক্সট বাকী 3টা জেগা বাকী থাকিল এই 3টা জেগাত কি আহিব বাকী 3টাৰ ভিতৰত তোমালোকে চোৱা 3 নম্বৰৰ কাম খতম হ'ল 5 নম্বৰৰ কাম খতম হ'ল নেক্সট আমি বাকী কেইটা চাম এটা বাকী কেইটাৰ ভিতৰত আমি যদি চাওঁ তুমি কি জানো পিৰিয়ড এইটোত সেকেন্ড পিৰিয়ডত আছে সেকেন্ড পিৰিয়ডত আছে 4 নম্বৰ এলিমেণ্টটো আৰু থাৰ্ড পিৰিয়ডত কি আছে 1 নম্বৰ আৰু মানে ফাৰ্ষ্ট 2 নম্বৰ এলিমেণ্টটো আহিব তাৰপিছত 1 নম্বৰ এলিমেণ্টটো আহিব কাৰণ কিয় থাৰ্ড পিৰিয়ডত 3s1টো আগত আহিব তাৰপিছত 3s2টো আহিব থাৰ্ড পিৰিয়ডত এতিয়া আমি যদি চাওঁ পিৰিয়ড এটাত গ্ৰুপ এটাত ওপৰৰ পৰা তললৈ আহিলে মানে এটা গ্ৰুপত যদি আমি ওপৰৰ পৰা তললৈ আহোঁ কি হয় আয়নাইজেশ্যন এনথালপি কমি যায় কাৰণ ইলেক্ট্ৰন আঁতৰোৱাটো সহজ হয় গতিকে সেকেন্ড পিৰিয়ডতো আয়নাইজেশ্যন এনথালপি বেছি হ'ব কাৰণ এইটো ওপৰত আছে ন এতিয়া নেক্সট 4 নম্বৰটো আহিব হৈ গ'ল 4 নম্বৰটো আহিব ইমানখিনিলৈকে মই কৰি দিলোঁ নেক্সটটো কোৱাচোন তোমালোকে এইখিনিতে কোনটো আহিব বাকীটো একেবাৰে সহজ দুটা আছে কোনটো ডাঙৰ কোনটো সৰু ক'লে হ'ল দুইটা সেম পিৰিয়ডত আছে লাষ্টৰ ক্লাছটো যদি চাইছা গম পাই যাবা কোনটো ডাঙৰ কোনটো সৰু কোৱা জলদি কোৱা এইটো ইমান ইজি
1 2 yes 4 5 3 2 হৈছে 1 2 1 2 কৰো 2 2 ডাঙৰ কাৰণ কিয় 2 টো আগত আছে ন এফালৰ পৰা গৈছে গতিকে আমি যদি এফালৰ পৰা এফালে গৈ থাকো 2 টো আমি আগত পাম 1 টো এফালে পাম গতিকে এফালৰ পৰা এফালে গৈ থাকিলে আমি এটো এটমিক সাইজ বেছি গতিকে এটোৰ পৰা সৰি এটো এটমিক সাইজ কম মানে নিউক্লিয়াৰ সাইজ বেছি হৈছে ইয়াৰ পৰা ইলেক্ট্ৰন আঁতৰাবলে বেছি টান হ'ব এটো উল্টা হৈছে নেকি চোৱা আকৌ এবাৰ 1 টো গ্ৰেটাৰ দেন হ'ব এটো উল্টা হৈছে এটোৱে হ'ব 1 টো গ্ৰেটাৰ দেন হ'ব কাৰণ কিয় চোৱা 2 নম্বৰটো আগত আহিছে তাৰ পিছতে 1 নম্বৰটো আহিছে এটো পিৰিয়ড হয় সেম পিৰিয়ড আমি এফালৰ পৰা এফালে গৈছো এফালৰ পৰা এফালে গৈছো মানে কি ইয়াত যিমান চাৰ্জ আছিলে ইয়াত তাতকে বেছি চাৰ্জ আহিব মানে ইলেক্ট্ৰনটো বেছিকে ভিতৰলে এট্ৰেক্ট হৈ আছে গতিকে ইলেক্ট্ৰনটো আঁতৰাই নিয়া বেছি টান হ'ব মানে আয়নাইজেশ্যন এনথালপি বেছি হ'ব গতিকে 1 নম্বৰ আয়নাইজেশ্যন এনথালপি বেছি ঠিক আছে এনেকে তোমালোকে কোৱেশ্চন বিলাক কৰিলে বহুত বিলাক কনসেপ্ট ক্লিয়াৰ হ'ব আৰু এইবিলাক বস্তু মুখস্থ নকৰিবা কেতিয়াও হা মই যেনেকে এনেকে কৰি চাইছো এটো পিছত এটো আহিছে তেনেকে চাবা এইবিলাক মুখস্থ কৰিলে একো লাভ নাই মই যে মানে ৰুল বিলাক কৈছো পিৰিয়ড এটা লেফটৰ পৰা ৰাইটলৈ গ'লে এটো হয় এইবিলাক মুখস্থ নকৰিবা কেনেকে হৈছে এটো চাবা সদায় তেতিয়াহে লাভ হ'ব নহলে পৰীক্ষাত কৰিব নোৱাৰিবা কিন্তু নেক্সট এটা আমি আৰু এটা কোৱেশ্চন কৰিম কোৱেশ্চন বিলাক কৰি আজি তোমালোকৰ কনসেপ্ট বিলাক ক্লিয়াৰ কৰা হ'ব 1 নম্বৰত এটো আছে 2 নম্বৰত আছে 1s2 2s2 2p1 3 নম্বৰত আছে 1s2 2s2 2p4 4 নম্বৰত আছে 1s2 2s2 2p3 কোৱেশ্চনটো এনেকুৱা which has highest first ionization enthalpy মানে delta H1 first ionization enthalpy কাৰ ক্ষেত্ৰত হাইয়েস্ট হয় এটো এনসাৰ তোমালোকে দিবা চাই পেলাই কোৱা ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি কাৰ ক্ষেত্ৰত হাইয়েস্ট হয় 4 are you sure Sahinul আকৌ এবাৰ ৰিচেক কৰা হাইয়েস্ট 3ও কৈছে 3টো ঠিক আছে আৰু অপচন বেলেগ অপচন কোৱা আৰু অপচন চোৱা মই কৈছো হাইয়েস্ট হ'ব এটো কি হাইয়েস্ট হ'ব চোৱাচোন 1s2 2s2 আচ্ছা এটো হাইয়েস্ট নহয় ঠিকে এটোই ঠিকে আছে মই বেলেগ ভাবি আছিলো এটো 1s2 নিচিনা লাগি আছিল এটোই হাইয়েস্ট হ'ব ঠিকে আছে 1s2 2s2 2p3 ঠিক এটো হাফ ফিল হৈ আছে ন এটো কাৰণে গতিকে ফাৰ্স্টটো হ'ব 4 নম্বৰ 1s2 2s2 2p3 ঠিক আছে গুড নেক্সট এটো কোৱেশ্চন দিছো which has highest second ionization enthalpy এবাৰ সুধিছে সেকেন্ড আয়নাইজেশ্যন এনথালপি কাৰ ক্ষেত্ৰত বেছি হ'ব এনেকুৱা কোৱেশ্চন আহিলে কেনেকে কৰিব লাগে গম পাবা এটো চোৱাচোন কেনেকে কৰিবা এনেকুৱা কোৱেশ্চন আহিলে ন ফাৰ্স্ট কৰিবা এনসাৰ দিছে ডেনিয়েলে 3 ঠিক আছে সবে 3 এনসাৰ দিছে কিছুমানে বুজি পাইছে কিছুমানে নাপাবা মই তো কাৰণে কৈ দিও চোৱা এবাৰ আমি সেকেন্ড আয়নাইজেশ্যন এনথালপি উলিয়াব লাগে সেকেন্ড আয়নাইজেশ্যন এনথালপি মানে এবাৰ অলৰেডি এটা ইলেক্ট্ৰন আঁতৰি গ'ল আমি সেকেন্ড টাইম উলিয়াম গতিকে এনেকুৱা কোৱেশ্চন আহিলে ফাৰ্স্ট কি কৰিম আমি ফাৰ্স্ট এটা ইলেক্ট্ৰন সবৰ পৰা আঁতৰাই লম তাৰ মানে আফটাৰ ৰিমুভিং পৰীক্ষাত আহিলে এইবিলাক লিখি থাকিব নালাগে হা মই জাস্ট লিখি দিছো বুজিবৰ কাৰণে 1 electron from each
আমি সবৰ পৰাই যদি এটা এটা ইলেক্ট্ৰন আঁতৰাই দিওঁ, এক নম্বৰটো কি হ'ব তেতিয়া 1s2 2s1 হ'ব। দুই নম্বৰটো হ'ব 1s2 2s2 2p1 টো আঁতৰি যাব কাৰণ ইয়াত এটা ইলেক্ট্ৰন আছে। তিনি নম্বৰত হ'ব 1s2 2s2 2p3। চাৰি নম্বৰটো হ'ব 1s2 2s2 2p2 মানে এটা ইলেক্ট্ৰন আঁতৰি গ'ল। therefore হাইয়েষ্ট কাৰ হ'ব? ডেল্টা H টো হাইয়েষ্ট। ইয়াৰ পৰা চোৱা কাৰ বেছি হ'ব? কিবা হাফ ফিল আছে নেকি? ফাৰ্ষ্ট কণ্ডিশ্যন নবেল গেছ, কিবা নবেল গেছ আছে নেকি? নাই। হাফ ফিল হৈ আছে নেকি? 2p3 হাফ ফিল, গতিকে হাইয়েষ্ট হ'ব 3টো। তেনেকৈ কৰিব লাগে। ঠিক তেনেকৈ ডেল্টা H3 আহিলে দুটা ইলেক্ট্ৰন চবৰ পৰা আঁতৰাই আঁতৰাই চাবা, তাৰপিছত কোনটো হাইয়েষ্ট হ'ব সেইটো ক'বা। তেনেকৈ কৰিব লাগে। আই হোপ তোমালোকে কৰিব পাৰিবা এনেকুৱা কুৱেশ্যন আহিলে, ইমান বেছি টান নহয়। চ' এইটো কুৱেশ্যন তোমালোকে নিজে ঘৰত কৰিবা, মই এতিয়া কৰি নাথাকোঁ আৰু। মানে চেম কুৱেশ্যন আগৰটোৰ লগত চেম, খালি এইটো কুৱেশ্যন হ'ব হুইচ হেজ হাইয়েষ্ট ডেল্টা H3। এইটো হোমৱৰ্ক কুৱেশ্যন, এইবিলাক নিজে কৰিবা। এনি টাইম গৈ থাকিব চেম টাইপৰ কুৱেশ্যন কৰাই থাকিলে। আৰু এটা কুৱেশ্যন দিছোঁ, এইকেইটা হোমৱৰ্ক কৰিবা। Li এনে নহয় কে কেলছিয়াম ছালফাৰ আৰু ক্ৰিপ্টন, এইকেইটাৰ ভিতৰত হুইচ হেজ হাইয়েষ্ট এণ্ড হুইচ হেজ লয়েষ্ট। হাইয়েষ্ট আৰু লয়েষ্ট কোনটো? ঠিক আছে, এইটো কৰিবা হোমৱৰ্ক কুৱেশ্যন। কৰিলে গম পাবা তেতিয়া কেনেকুৱা হয়। এই দুটা কুৱেশ্যন তোমালোকে নিজে ঘৰত কৰিবা। এতিয়া আমি নেক্সট টপিক পঢ়িম। আগৰ কুৱেশ্যন আগৰবিলাক বস্তু আমাৰ ৰিভাইজ হৈ গ'ল যিমানখিনি পাৰি, আৰু তোমালোকে নিজে কৰিলে আৰু কৰিব পাৰিবা। আৰু নেক্সট আমি পঢ়িম, এতিয়া আমি আগত কি পঢ়িলোঁ? আয়নাইজেশ্যন এনথালপি। তাৰ কমপ্লিট অপজিট এটা বস্তু আছে, ইলেক্ট্ৰন গেইন এনথালপি। ইলেক্ট্ৰন গেইন এনথালপি তাৰ মানে কি হয় মই তোমালোকক দেখাই আছোঁ চোৱা। আমি ইয়াৰ আগৰ টপিকত কি পঢ়িছিলোঁ? ইয়াত ইলেক্ট্ৰন থাকে, এটা ইলেক্ট্ৰন আমি ৰিমুভ কৰোঁ, তাৰপিছত ই এটা প্লাছ আয়ন বনি যায়। প্লাছ আয়ন বনি যায় আৰু ৰিমুভ কৰোঁতে যিটো এনাৰ্জি লাগিছিলে, যিটো এনাৰ্জি নিডেড, যিটো এনাৰ্জি লাগিছিলে সেইটো কোৱা হয় আয়নাইজেশ্যন এনথালপি। মানে আয়ন এটা বনাওঁতে যিটো এনাৰ্জি লাগে। ইয়াৰ কমপ্লিট অপজিট, ধৰা এবাৰ আমি কি কৰিম? ইলেক্ট্ৰন এটা ইয়াত যোগ কৰিম, বাহিৰৰ পৰা এটা ইলেক্ট্ৰন আনি যোগ কৰিম। বাহিৰৰ পৰা এটা ইলেক্ট্ৰন আহি ইয়াত যোগ হ'ব। ঠিক আছে, ইলেক্ট্ৰনটো আহি ইয়াত যোগ হ'ব। যেতিয়া ইলেক্ট্ৰন এটা ইয়াত যোগ হ'ব, ইলেক্ট্ৰন এটা যোগ হ'লে ইয়াতে কি হ'ব? এনাৰ্জি ৰিলিজ হ'ব। মনত ৰাখিবা। আগৰটো ক্ষেত্ৰত কি আছিলে? আমি এটা ইলেক্ট্ৰন ইয়াত পুৰা চোৱা, তোমালোকে সদায় এই মানে এটমটো হৈ পেলাই ভাবিবা, এটমটোত ইলেক্ট্ৰন আছে, ইলেক্ট্ৰনটো যদি আমি আঁতৰাই লৈ যাওঁ এনাৰ্জি দিব লাগিব। চ' ইয়াত এনাৰ্জি লাগে, মানে ইয়াত এনাৰ্জি কি কৰিম? আমি ছাপ্লাই কৰিম। কিন্তু এই এটমটো আছেই অলৰেডি, ঠিক আছে, ইয়াত এটা আৰু এটা নতুন ইলেক্ট্ৰন আহি লগ হৈ গ'ল, ই ভালে পাব, নতুন ইলেক্ট্ৰন আৰু এটা আহি লগ হৈ গ'ল। কিন্তু এই ইলেক্ট্ৰনটো যে লগ হৈ গ'ল, ই এক্সেছ এনাৰ্জিটো ইয়াৰ পৰা উলিয়াই দিব লাগিব, ৰিলিজ কৰিব। ৰিলিজ এনাৰ্জি হয়। ঠিক আছে, গতিকে সদায় মনত ৰাখিবা, ইলেক্ট্ৰন যেতিয়াই যোগ হয় তেতিয়া কি হয়? এনাৰ্জি ৰিলিজ হয়। ঠিক আছে, কাৰোবাৰ কিবা ডাউট আছে নেকি বস্তুটোত? কোৱা, কমেণ্ট কৰিব পাৰা কাৰোবাৰ যদি কিবা ডাউট আছে। মানে ইলেক্ট্ৰন যেতিয়াই যোগ হয় এনাৰ্জিটো ৰিলিজ হৈ যায়, মনত ৰাখিবা। ন' ডাউট, বঢ়িয়া। গতিকে আমি ফাৰ্ষ্ট ডেফিনেশ্যনটো লিখি ল'ম। ডেফিনেশ্যনটো মই প্ৰদীপ পৰা লিখিছোঁ, তোমালোকেও এনেকৈ লিখিবা। চ' এইটো এনেকৈ লিখিবা, এনে ফাৰ্ষ্ট লিখি ল'বা, ইলেক্ট্ৰন গেইন এনথালপি ইজ ডিফাইন্ড এজ দ্য এনাৰ্জি ৰিলিজড। আগৰটোৰ দৰে চেম ডেফিনেশ্যন, জাষ্ট এটাই বস্তু অপজিট আৰু এনাৰ্জি ৰিলিজ হয়। এনাৰ্জি ৰিলিজ when a neutral gaseous atom accepts
an extra electron to form extra electron eta log hoy gole ki form hoy anion form hobo negative ion anion mane negative ion ami already বহুত বার পড়ছি anion মানে negative ion পৰীক্ষাত আহিলে ব্ৰেকেটত negative ion এবিলাক লিখিব নালাগে আৰু মই জাস্ট বুজিবৰ কাৰণে লিখিছো আৰু আমি যেনেকৈ ইলেক্ট্ৰন যোনটো আমাৰ আয়নাইজেশ্যন এনথালপি হয় এইটো ডেল্টা এইচ আই বুলি লিখো আই ফৰ আয়নাইজেশ্যন এইটো কি বুলি লিখে জানানে ডিনোটেড বাই ডেল্টা এইচ ইজি ইজি ফৰ ইলেক্ট্ৰন গেইন ঠিক আছে ডেল্টা এইচ ইজি আৰু ইয়াৰ ইউনিট কি হ'ব আগৰটো সৈতে সেম ইউনিট হ'ব ইভি পাৰ এটম or kilojoule per atom ev per atom আৰু kilojoule per atomৰ মাজৰ ৰিলেচনটো কি আছিল মই লাষ্ট ক্লাছত কৈছিলো কোৱা কাৰ মনত আছে চাও কিমান আছিল এইটো কিবা এটা আছিল না কিমানটা সংখ্যা আছিল কিমান নম্বৰ আছিল ৰিলেচনটো কাৰ মনত আছে কমেন্ট কৰিবাচোন 96 kilojoule per mole কৃষ্ণানী গুড মনত আছে মানে বঢ়িয়া So it is 96 I mean last class of likhisu yat nilikhilo hobo aru in most of the cases delta h eg mane electron gain enthalpy khoday negative hoy mane khoday nohoy besibhag time ote hoy 99% ote negative hoy exception bilakot olop beleg hoy aru good omienso monot ase kilojoule গতিকে বেছিভাগ ক্ষেত্ৰত ইজি টু নেগেটিভে হয় ইলেক্ট্ৰন গেইন এনথালপি কিয় জানানে বিকজ এনাৰ্জি যেতে ৰিলিজ হয় এটো সদায় নেগেটিভত লিখে এনথালপি থাৰ্মোডাইনামিক্স চেপ্টাৰটো পঢ়িলে তোমালোকে ভালদৰে বুজি পাবা জাস্ট এতিয়া মনত ৰাখা এনাৰ্জি ৰিলিজ হলে সদায় নেগেটিভ হয় এটো মানে মনত ৰাখা ডেল্টা এইচ ইজ নেগেটিভ when energy is released তাৰ মানে মই যদি এটো লিখো মানে ধৰা এটা আছে এটম এটা আছে নিউট্ৰেল এটম m আছে হি কি কৰিলে এটা ইলেক্ট্ৰন লৈ ললে এটা কি বনিব m মাইনাস বনিব কাৰণ ইলেক্ট্ৰন ললে কি হয় এনায়ন হে ফৰ্ম হয় মাইনাস প্লাস ই এনাৰ্জি ৰিলিজ কৰিব এটোকে কোৱা হয় ডেল্টা ইজি এটো নেগেটিভত আহে সদায় হৈ গল সো তোমালোকে বস্তুটো বুজি পাইছা নেক্সট আমি সাম সাকসেসিভ লাষ্ট ক্লাসতো চাইছো সেম বস্তু দুইটা অলমোস্ট সেমে অলপ অলপ অপোজিট আৰু সাকসেসিভ কি হয় ইলেক্ট্ৰন গেইন এনথালপি সাকসেসিভ ইলেক্ট্ৰন গেইন এনথালপি আগৰটো লগত সেম হয় যেনেকৈ এটা এটম m আছে প্লাস ইলেক্ট্ৰন হল এটা ইলেক্ট্ৰন লগ হল m মাইনাস হল প্লাস ডেল্টা h eg হৈ গল ইজি ধৰা এটো 1 1 for first ionization first electron gain enthalpy ঠিক আছে তাৰপিছত নেক্সট আহিব সেকেন্ড ইলেক্ট্ৰন গেইন এনথালপি সেকেন্ড ইলেক্ট্ৰন গেইন এনথালপি সেকেন্ড টু ইলেক্ট্ৰন আহিব এবাৰ সো m মাইনাস অলৰেডি আছে আৰু এটা ইলেক্ট্ৰন আহিব তেতিয়া কি হ'ব m2 মাইনাস কাৰণ দুটা ইলেক্ট্ৰন আহি গল ন গতিকে এটো হৈ গল সেকেন্ড ইলেক্ট্ৰন গেইন এনথালপি এটো ফার্স্ট ইলেক্ট্ৰন গেইন এনথালপি এটো হ'ব ফার্স্ট ইলেক্ট্ৰন গেইন এনথালপি লিখি দিবা হৈ গল এইবিলাকটো আগৰটো লগত সেম হয় হেতু কাৰণে কৈছো আগৰ ক্লাছটো পঢ়িলে তোমালোকে ভালদৰে বুজি পাবা কিন্তু এতিয়া এটা এক্সেপশন এটা আছে হা চাবা এটা এক্সেপশন আহি গল হেতু তোমালোকে সদায় মনত ৰাখিবা আৰু এটোৰ ওপৰত কোৱেশ্চন আহে এটোৰ ওপৰত কোৱেশ্চন আহে ফাৰ্স্ট মই এক্সাম্পল এটা দি দিছো এক্সাম্পলটো তোমালোকে মনত কেতিয়াও ৰাখিব নালাগে হা জাস্ট এক্সাম্পল হিচাপে বুজাবৰ কাৰণে দিছো মনত ৰাখিব নালাগে অক্সিজেন আছে এটা ইলেক্ট্ৰন লগ হল O মাইনাস বনিলে সো ইয়াত ধৰা ডেল্টা H ইজি 1 minus 141 kilojoule per mole next second electron gain enthalpy O minus আছে আৰু এটা ইলেক্ট্ৰন লগ হ'ব O2 minus হল delta H Eg 2 এটো কিমান আহে জানানে প্লাস 780 kilojoule per mole এবিলাক ভ্যালু মনত ৰাখিব নালাগে এবিলাক মনত ৰাখিব নালাগে একেটা এক্সাম্পলটো কিন্তু এটা বস্তু তোমালোকে মন কৰা এক্সাম্পলটো কি এক্সেপশন আছে চোৱা আমি কি কৈছিলো ইয়াত
in most of the cases delta H is negative হয় মানে ইলেক্ট্ৰন গেইন এনথালপি নেগেটিভ হয় কাৰণ কিয় এনাৰ্জি ৰিলিজ হয় কিন্তু ইয়াত চোৱা এটোতো আমি প্লাছত পাইছো দেখিছা কিয় প্লাছত পাইছো হেতু ৰিজনটো পৰীক্ষাত আহে কিয় প্লাছত পাইছো জানানে চোৱা ইয়াত মই এটা মানে ডায়াগ্ৰাম ড্ৰ কৰি দেখাই দিছো O আছে ফাৰ্স্ট অক্সিজেন আছে ঠিক আছে অক্সিজেনত আমি এটা ইলেক্ট্ৰন ইয়াত লক কৰি দিলো এটা ইলেক্ট্ৰন আহি গল নেক্সট আমি আৰু এটা ইলেক্ট্ৰন লক কৰিম আৰু এটা ইলেক্ট্ৰন ইয়াত যোগ দিম এড কৰিম সো ইয়াত অলৰেডি এটা ইলেক্ট্ৰন আছে অক্সিজেনত অলৰেডি এটা ইলেক্ট্ৰন আছে আমি যদি আৰু এটা ইলেক্ট্ৰন লক কৰাই দিও আৰু এটা ইলেক্ট্ৰন যদি ইয়ালে আনি দিও এটো ইলেক্ট্ৰন আৰু এটো ইলেক্ট্ৰনৰ মাজত কি হ'ব ৰিপালচন হ'ব ৰিপালচন এটো ইলেক্ট্ৰন আৰু এটো ইলেক্ট্ৰনৰ মাজত ৰিপালচন হ'ব গতিকে যেতিয়া ইলেক্ট্ৰন আৰু ইলেক্ট্ৰনৰ মাজত ৰিপালচন হ'ব তেতিয়া আমি এই ইলেক্ট্ৰনটো যোগ দিবলৈ ইলেক্ট্ৰনটো নিজে নিজে আহি ইয়াত এড হৈ যাব নোৱাৰে আমি ইয়াত এনাৰ্জি সাপ্লাই কৰিব লাগিব তেতিয়াহে এটো ইলেক্ট্ৰন আহি আমি ইয়াত লক কৰাব পাৰিম কাৰণ ইয়াত অলৰেডি এটা ইলেক্ট্ৰন আছে অলৰেডি যেহেতু এটা ইলেক্ট্ৰন আছে আৰু এটা ইলেক্ট্ৰন আমি ইয়াত আনি পেলাই সোমাই দিব নোৱাৰো নিজে নিজে আহি ইয়াত সোমাই দিব নোৱাৰো ইয়াত আমি এনাৰ্জি সাপ্লাই দিব লাগিব আৰু এনাৰ্জি সাপ্লাই মানে কি পজিটিভ অলৰেডি আমি ইটো ক্লাছত কৈছো ন আয়নাইজেশন এনথালপিত কৈছো আমি এটা ইলেক্ট্ৰন তাত আমি কি কৰিছিলো ইলেক্ট্ৰনটো আঁতৰাই নিছিলো মানে আমি এনাৰ্জি ইয়াত সাপ্লাই দিছিলো আৰু হেতু কাৰণে হেতু ডেল্টা H পজিটিভ আছিল সেম কেছটো ইয়াতো হৈছে ইয়াতে এটা ইলেক্ট্ৰন নিজে নিজে আহি এড হৈ গল তেতিয়া এনাৰ্জি ৰিলিজ হ'ব ডেল্টা H নেগেটিভ হ'ব কিন্তু যেতিয়া সেকেন্ড ইলেক্ট্ৰনটো ইয়ালে আনিম এই ফাৰ্স্ট ইলেক্ট্ৰনটো আৰু সেকেন্ড ইলেক্ট্ৰনটোৰ মাজত ৰিপালচন হ'ব ইমান সহজে ইয়াক মানে ভিতৰত আহিব নিদিয়ে এটো ইলেক্ট্ৰনে ক'ব এটো মোৰ এৰিয়া হয় তই ভিতৰত নাহিবি গতিকে ইয়াক যেহেতু ভিতৰত আনিবই লাগিব তাৰ কাৰণে আমি ইয়াক এক্সট্ৰা এনাৰ্জি দি দিম তেতিয়া এটো ইলেক্ট্ৰনে ক'ব ফাৰ্স্ট ইলেক্ট্ৰনটো মোৰ ওচৰত এক্সট্ৰা এনাৰ্জি আছে তেতিয়া ই আহি ইয়াত থাকিব পাৰিব গতিকে সেই এক্সট্ৰা এনাৰ্জি যেহেতু আমি ইয়াত সাপ্লাই দিছো আৰু এনাৰ্জি সাপ্লাই হলে পজিটিভ হয় এটো কাৰণে এটো পজিটিভ হৈছে কাৰবাৰ বস্তুটো বুজাত প্ৰবলেম হৈছে নেকি কোৱা অসুবিধা হৈছে যদি কোৱা কাৰবাৰ বুজাত ডাউট আছে নেকি এটো বস্তুত এটো বহুত ভাল কনসেপ্ট হয় আৰু কোৱেশ্চন আহে মানে পৰীক্ষাত কি কৈছা কোনোবাই কিবা কৈছা যদি কোৱা আকৌ এবাৰ মই এতিয়া মাইকটো অন মানে মোৰ হেডফোন অন কৰিছো যদি কাৰো একো ডাউট নাই আমি এটো লিখি লম মানে নোটসটো লিখি দিম আৰু কিয় হৈছে ভালকে এবাৰ লিখি দিওঁ তেতিয়া তোমালোকে লিখিব পাৰিবা ঠিক আছে তো কাৰো একো ডাউট নাই মানে ডাউট আছে না নাই স্যার অলপ আগৰখিনি প্ৰবলেম আছিলে জিনটো কোনখিনি জিনটো তুমি লাষ্টৰ ক্লাসটো চোৱা নাই নেকি জিনটো লাষ্টৰ ক্লাসটো চালে বুজিলা হয় হ'ব মানে চোৱা ইয়াত অলৰেডি এটা ইলেক্ট্ৰন আছে ন সেকেন্ড ইলেক্ট্ৰনটো একচুয়ালি ৰিপালচন হ'ব আৰু হেতু আমি আউটকাম কৰিবলৈ মানে ৰিপালচনটো আমি আঁতৰাবলৈ এক্সট্ৰা এনাৰ্জি সাপ্লাই দিম তেতিয়াহে ইলেক্ট্ৰনটো এড হয় ঠিক আছে তো মই এটা নোটসটো লিখি দিওঁ তোমালোকে এতিয়া লিখিব নালাগে পিছত লিখিব পাৰিবা জাস্ট মই বস্তুটো লিখি দিওঁ আৰু সেকেন্ডৰ পিছত থাৰ্ডটো পজিটিভে হয় হা মনত ৰাখিবা the second and higher electron gain enthalpy is positive কিহৰ কাৰণে আমি এটা লিখিম after addition of আজি মানে নোটস বনোৱা নহল মানে মই আগতে নহলে ফটো চটো লগাই নোটস বনাই থৈ আজি টাইম নহল মানে সেইটো কাৰণে লিখি আছো after addition of one electron the atom becomes negatively charged
the atom becomes মুখস্থ নকৰিবা হা কেতিয়া এইবিলাক সদায় বুজি পেলাই লিখিবা এনেকুৱা নহয় কি মই যোনটো লিখিছো এটোৱে লিখিব লাগে বেলেগকেও লিখিব পাৰে কেছ নাই সৰি এইটো পজিটিভলি চাৰ্জ নাই নেগেটিভলি চাৰ্জ এটা ইলেক্ট্ৰন আহি গ'লে নেগেটিভলি চাৰ্জ আহি যায় ঠিক আছে negatively charged ion but the addition of second electron is opposed মানে second electron to add কৰিলে oppose কৰিব is opposed by electrostatic repulsion তাৰ মানে আগৰ ইলেক্ট্ৰনটোৰ লগত electrostatic repulsion হেইটোৱে কৈছে আৰু ভালকে এটা টাৰ্ম দি দিছে electrostatic repulsion and hence এটো কাৰণে কি হয় energy has to be supplied এবাৰ আমি energy supply কৰিম has to be supplied to add second and higher electrons মানে সেকেন্ডৰ পিছত আৰু আমি যিমান ইলেক্ট্ৰন এড কৰিম আমি এনাৰ্জি সাপ্লাই কৰিম আৰু হেতু কাৰণে hence delta h ইয়াতে লিখি দিও and hence delta h Eg is positive ঠিক আছে এনেকে লিখি দিলে হ'ল noble gas has positive electron gain enthalpy yes নাবা তুমি এটো এটা এক্সেপশন মই কব গৈ আছিলো তুমি কৈ দিলা ঠিকই আছে নেক্সট এটোই কম বাৰু ঠিক আছে ফার্স্ট লাইন তো এবাৰ বুজাই দিয়কচোন দীপায়ে কৈছে ফার্স্ট লাইন তো the second and higher electron gain enthalpy is positive second and higher মানে কি জানানে মানে ধৰা এটা ইলেক্ট্ৰন এড কৰিলো ফার্স্ট ইলেক্ট্ৰন গেইন এনথালপি সেকেন্ড ইলেক্ট্ৰন গেইন এনথালপি এটো তাৰপিছত আমি যোনটো নেক্সট এড কৰিম m2 মাইনাস হল আৰু এটা প্লাস e মাইনাস হল m3 মাইনাস হল এটো থার্ড ইলেক্ট্রন গেইন এনথালপি তাৰ মানে সেকেন্ড এন্ড হায়ার মানে সেকেন্ড থার্ড ফোর্থ ফিফথ হেবিলাকৰ কথা কৈছে এটো হ'ব থার্ড ইলেক্ট্রন গেইন এনথালপি ঠিক আছে এতিয়া আমি চাম নেক্সট এটা এক্সেপশন আছে আৰু এটা যোনটো নাভাবে দিছে চোৱা আৰু এটা এক্সেপশন আছে মানে এটো মনত ৰাখিবা noble gas has positive electron gain enthalpy কিয় জানানে নোবেল গেছত অলরেডি কি থাকে ফুল ইলেক্ট্রন হয়ে থাকে নোবেল গ্যাস আছে অলরেডি ইলেক্ট্রন মানে কমপ্লিট হয়ে থাকে হিলিয়াম যেনেকে ঠিক আছে ফুল ইলেক্ট্রন হয়ে থাকে ইয়াত যদি আৰু ইলেক্ট্রন এড কৰা ইয়াতো আৰু হেৰি কৰিব লাগিব মানে এক্সট্ৰা এনাৰ্জি সাপ্লাই দিব লাগিব ঠিক আছে গতিকে নোবেল গেছতো এটো কাৰণে পজিটিভ ইলেক্ট্ৰন গেইন এনথালপি থাকে কাৰোবা কিবা ডাউট আছে যদি কোৱা 2 মিনিট মাজত গ্যাপ দিছো কাৰোবা কিবা ডাউট আছে যদি ক'ব পাৰা তাৰ মাজত no doubt good পৰীক্ষাত আহিলেতো লিখি দিব পাৰে মই লিখি দিও লাগিলে positive electron gain enthalpy because noble gas has completely filled cells orbit completely filled cells completely fill হৈ থাকে hence energy needed to be supplied to add more electron और एनर्जी सप्लाई হলে আমার ডেল্টা এইচ পজিটিভ হৈ যায় নাই বঢ়িয়া ডাউট নাই মানে গুড এটো কাৰণে পজিটিভ হৈ যায়
Next, factors in which electron gain enthalpy depends. এটো এবাৰ আগৰটো লগত সেম আগৰ কেছটো আমি চাইছিলো লাষ্ট কি ফ্যাক্টৰ ওপৰত ডিপেন্ড কৰে এবাৰো আমি চাম ফ্যাক্টৰ in which electron gain enthalpy depends. First factor হল atomic size. Atomic size to চোৱা কেনেকৈ atomic size ওপৰত কেনেকৈ ডিপেন্ড কৰিব এক মিনিট ৰখা এক মিনিট ঠিক আছে চোৱা এতিয়া এটমিক সাইজ কি হ'ব এটমিক সাইজ যিমান বাঢ়ে আমি এফালে আমি দেখাই দিম এটো সৰু এটো ডাঙৰ এটো তাতকৈ ডাঙৰ এটমিক সাইজ যিমানে বাঢ়ি গৈ থাকে কি হয় এই যোনটো লাষ্টৰ সেলটো কিমানে দূৰত গৈ আছে ন এটমিক সাইজ যিমানে বাঢ়ি গৈ আছে লাষ্টৰ সেলটো দূৰত গৈ আছে আৰু ইলেক্ট্ৰনটো সদায় লাষ্টৰ সেলত আহিয়ে সোমায় গতিকে যিমান বেছি দূৰত ইলেক্ট্ৰনটো আছে মানে লাষ্টৰ সেলটো আছে সিমানে কি হ'ব এই নতুন ইলেক্ট্ৰনটো এই প্লাসটোৱে বেছি কম মানে কমকে টানিব ন attraction কমি যাব attraction decreases atomic size যিমানে বাঢ়ি গৈ আছে সিমানে কি আছে লাষ্টৰ জেলৰ যোনটো ইলেক্ট্ৰন নতুনকে এড হ'ব হেতুক ভিতৰৰ প্লাসটোৱে মানে নিউক্লিয়াছটোৱে attraction যিমান কৰিব হেতু ডিক্ৰিজ হৈ গৈ থাকিব যিমানে atomic size বাঢ়ি থাকিব সিমানে প্লাসটোৱে লাষ্টৰ ইলেক্ট্ৰনটো কমকে attraction কৰিব আৰু কমকে attraction কৰিব মানে কি এনাৰ্জি কমকে ৰিলিজ হ'ব এনাৰ্জি কমকে ৰিলিজ হ'ব এনাৰ্জি ৰিলিজ ডিক্ৰিজ হ'ব ঠিক আছে এনাৰ্জি ৰিলিজ ডিক্ৰিজ হ'ব মানে কি ইলেক্ট্ৰন গেইন এন্থালপি যোনটো এটো কমি যাব এটোৱে কথা এটমিক সাইজৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে এটো আমি লিখি দিও as the atomic size increases the distance between the nucleus and the distance between the nucleus আৰু লাষ্টৰ cell valence cell which receive the incoming electron কি হ'ব distance to কি হ'ব বাঢ়ি যাব electron increases hence new electron become less attracted by nucleus hence কি হ'ব energy release becomes less বা decreases এনেকৈ লিখি ল'লে energy release decreases গতিকে এনাৰ্জি ৰিলিজ যিমানে ডিক্ৰিজ হ'ব তাৰ মানে হেতু কম নেগেটিভ হৈ গৈ থাকিব তাৰ মানে এটো ধৰা হ'ব হেন্স ইলেক্ট্ৰন গেইন এন্থালপি ডিক্ৰিজেস বুলি নিলিখিবা ডিক্ৰিজেস হলে উল্টা হৈ যাব ডিক্ৰিজেস নহয় ইয়াত এটো ক্ষেত্ৰত এনেকুৱা হ'ব এনাৰ্জি ৰিলিজ কমি যাব তাৰ মানে কি হ'ব ইলেক্ট্ৰন গেইন এন্থালপি বিকামস লেস নেগেটিভ এনেকৈ লিখিবা লেস নেগেটিভ এনেকৈ লিখিবা মানে ইলেক্ট্ৰন সো এনাৰ্জি ৰিলিজটোৱে আমি ইলেক্ট্ৰন গেইন এন্থালপি বুলি কওঁ ইয়াত আমি কিন্তু নেগেটিভ সাইন দি দিওঁ ঠিক আছে এটো কাৰণে লেস নেগেটিভ বুলি কৈছো তাৰ মানে কি হ'ব মই এটা কথা কৈ দিছো এটোত ধৰা সো আমি এফালে যিমানে দূৰ গৈ আছো এনাৰ্জি ৰিলিজ কি হ'ব কমি যাব ইয়াত ধৰা এনাৰ্জি ৰিলিজ আছিলে 100 জুল ইয়াত আহিব কি কমি যাব 10 জুল ইয়াত আহিলে ধৰা 5 জুল এনাৰ্জি ৰিলিজ এবিলাক এনাৰ্জি ৰিলিজ হৈছে কিন্তু আমি যেহেতু নেগেটিভত লিখো এটো কাৰণে কেনেকৈ লিখিম ইয়াত -100 জুল
ইয়াত ডেল্টা এইচ -10 জুল, ইয়াত ডেল্টা এইচ -5 জুল, সেনেকৈ হ'ব। গতিকে কি হৈছে, এইটো কম নিগেটিভ হৈ গৈ আছে, লেছ নিগেটিভ। ডিক্ৰিজ বুলি নিলিখিবা, ডিক্ৰিজ লিখিলে উল্টা হৈ যাব। চোৱা এইটোতো ইনক্ৰিজ হৈ আছে, মানে ভেলুটো ইনক্ৰিজ হৈ আছে, -100 -10 কোনটো ডাঙৰ, -10টো ডাঙৰ। কিন্তু সেনেকৈ পৰীক্ষাত নিলিখিবা, ইনক্ৰিজ ডিক্ৰিজ বুলি নিলিখিবা, জাষ্ট লিখিবা লেছ নিগেটিভ, লেছ নিগেটিভ হৈ যায়। ঠিক আছে, কাৰোবাৰ কিবা ডাউট আছে যদি ক'ব পাৰা। নেক্সট হ'ব নিউক্লিয়াৰ চাৰ্জ। এই নথি দিব না তুলিব লাগিব? এইটো দি দিম, এড হৈ যাব ক্লাছ শেষ হোৱাৰ পিছত, চিন্তা নাই দিয়া। নিউক্লিয়াৰ চাৰ্জ কি হ'ব? আমি লিখি গ'লে তুমি বুজি যাবা। চোৱা, এজ দ্য নিউক্লিয়াৰ চাৰ্জ ইনক্ৰিজেছ, নিউক্লিয়াৰ চাৰ্জ মানে নিউক্লিয়াছৰ যোনটো চাৰ্জ, নিউক্লিয়াৰ চাৰ্জ যিমানে বাঢ়ি যাব কি হ'ব, এট্ৰেকশ্যন বাঢ়ি যাব। দ্য ফ'ৰ্চ অন ইনকামিং ইলেক্ট্ৰন বাই নিউক্লিয়াছ ইনক্ৰিজেছ, এট্ৰেকশ্যনটো বাঢ়ি যাব। এট্ৰেকশ্যন বাঢ়ি যাব মানে কি, হেন্স মোৰ এনাৰ্জি ইজ ৰিলিজড, মোৰ এনাৰ্জি ইজ ৰিলিজড। মোৰ এনাৰ্জি ৰিলিজ হ'লে মানে হেৰি, নিউক্লিয়াৰ চাৰ্জ যিমানে বাঢ়ি যাব, আমাৰ ইলেক্ট্ৰন গেইন এনথালপি সিমানে বেছি নিগেটিভ হ'ব। হেন ইলেক্ট্ৰন গেইন এনথালপি becomes more negative. এবাৰ ইলেক্ট্ৰন গেইন এনথালপি সিমানে বেছি নিগেটিভ হৈ গৈ থাকিব। থাৰ্ড আছে আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ ওপৰত কিদৰে ডিপেণ্ড কৰে। ইলেক্ট্ৰনিক কনফিগাৰেশ্যন মানে টপিকটো আহিলে আমি কি চাওঁ, হাফ ফিল নে ফুল ফিল। সদায় মনত ৰাখিবা, হাফ ফিল আৰু ফুল ফিল হ'লে ইলেক্ট্ৰন গেইন এনথালপি সদায় পজিটিভ হয়, সেইটো মনত ৰাখিবা। ইলেক্ট্ৰন গেইন এনথালপি সেইটো কাৰণে নবেল গেছৰ ক্ষেত্ৰত পজিটিভ হয়, কাৰণ ফুলফিল হৈ থাকে ন, সেইটো কাৰণে নবেল গেছৰ ক্ষেত্ৰত পজিটিভ হয়। ইলেক্ট্ৰন গেইন এনথালপি অফ এটমছ which have half filled or fulfilled valence shell orbital, হাফ ফিল বা ফুলফিল হৈ থাকে ভেলেন্স শেল অৰবিটেলছ বিলাক, তেতিয়া কি হয়, এইটো ইলেক্ট্ৰন গেইন এনথালপি কি হয়, পজিটিভ। কিয় পজিটিভ হয় আমি অলৰেডি ক'লোৱে, আকৌ এবাৰ কৈ দিছোঁ। যেতিয়া হাফ ফিল বা ফুলফিল হৈ থাকে, হাফ ফিল কেতিয়া হয়, ফুলফিল কেতিয়া হয়, হাফ ফিল যেনেকৈ P3 D5 এইবিলাক হাফ ফিল হৈ আছে। পিত থাকে কি 3টা অৰবিটেল, হাফ ফিল মানে গোটেইকেইটাতে এটা এটা আছে। D5 মানে 5টা অৰবিটেল, দি গোটেইকেইটাতে এটা এটা আছে। গতিকে হাফ ফিল আৰু ফুল ফিল হৈ থাকিলে কি হয়, ষ্টেবল হৈ থাকে, এক্সট্ৰা ষ্টেবল হৈ থাকে, এইকেইটা ষ্টেবল হৈ আছে। গতিকে ইয়াত ইলেক্ট্ৰন দিয়াটো, এটা ইলেক্ট্ৰন আনি দিয়াটো টান হৈ যায়, এটা ইলেক্ট্ৰন নিজে আহি এড হৈ নাযায়, কি হয়, আমি এনাৰ্জি ছাপ্লাই দিব লাগে, এনাৰ্জি আমি ছাপ্লাই দিব লাগে। সেইটো কাৰণে কি হয়, এইটো পজিটিভ হয়। ঠিক আছে, সেইটো কাৰণে এনাৰ্জি কি হয়, পজিটিভ হয়, মানে ডেল্টা এইচ পজিটিভ হয়। আকৌ এবাৰ কৈ দিছোঁ, হাফ ফিল হৈ থাকিলে বা ফুল ফিলতো ছেম, ফুলফিল মানে P6 আৰু D10, এইকেইটা ফুলফিল, IS2 এইবিলাক ফুলফিল হৈ আছে। ফুলফিল হৈ থাকিলে কি হয়, ষ্টেবল হৈ থাকে, অলৰেডি কি ষ্টেবল হৈয়ে আছে, অলৰেডি পুৰা ধুনীয়াকৈ সাজি কাচি আছে আৰু। ঠিক আছে, এক্সট্ৰা এটা ইলেক্ট্ৰন আহি ইয়াক যদি আমনি কৰি দিয়ে, ইয়াত ধুনীয়াকৈ যোনটো পজিশ্যন আছে চববিলাক নিজৰ নিজৰ জেগাত আছে, এক্সট্ৰা এটা ইলেক্ট্ৰন আহি গ'লে এইটো ষ্টেবলটো ইনষ্টেবল হৈ যায় ন, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। আৰু আমি অলৰেডি পঢ়ি আহিছোঁ, ইলেক্ট্ৰন কনফিগাৰেশ্যনটো সদায় ষ্টেবল হিচাপে থাকিব বিচাৰে যদি পাৰে। সেইটো কাৰণে এক্সট্ৰা ইলেক্ট্ৰন আহি ইয়াৰ মাজত সোমাই এনেই গণ্ডগোল লগাই দিয়ে,
এটো কাৰণে এটো ইলেক্ট্ৰন সহজে এড নহয় এড কৰিবলৈ কি কৰিব লাগিব আমি এনাৰ্জি সাপ্লাই দিব লাগিব ইয়াক আমি এক্সট্ৰা এনাৰ্জি দি পেলাইহে ইয়াত ৰাখিব পাৰিম ই নিজে আহি অটোমেটিক ইয়াত থাকি যাব নোৱাৰে যদি অটোমেটিক ইয়াত ই যোগ হ'বলৈ আহে একেটা ইলেক্ট্ৰন ইয়াক খেদি পঠাই দিব আমি এক্সট্ৰা এটা এনাৰ্জি দিহে ইয়াক আমি ৰাখিব পাৰিম এটো কাৰণে এনাৰ্জি যেটো আমি দিছো সাপ্লাই দিছো এটো কাৰণে পজিটিভ হ'ব এটো লিখি দিয়া লাগিলে because half filled or full filled orbitals have stable electronic configuration মানে stable হয় আৰু হেতুৱে hence energy is to be supplied energy am supply দিব লাগিব is to be supplied to add an extra electron hence energy যেটো supply দিছো আমি কি কৰি লিখিম electron gain enthalpy is positive ঠিক আছে কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা এতিয়া কাৰোবাৰ কিবা ডাউট আছে যদি ক'ব পাৰা 2 নম্বৰ বুজা নাই সাহিনুল ঠিক আছে 2 নম্বৰটো চাও কিনো আছে নিউক্লিয়াৰ চাৰ্জ 2 নম্বৰটো সহজ হয় তো মই কৈ দিছো আকবাৰ নিউক্লিয়াৰ চাৰ্জ হা মানে নিউক্লিয়াৰ চাৰ্জ মানে ভিতৰৰ প্লাস বিলাক যিমানে প্লাস বাঢ়ি যাব ভিতৰত হয় এটো এটা এটম আছে এটো এটা এটম আছে এটো এটা ইয়াৰ ধৰা প্ৰটনৰ সংখ্যা 11 নিউক্লিয়াৰ চাৰ্জ 11 ইয়াৰ প্লাস 12 ইয়াৰ প্লাস 13 যিমানে প্লাস বাঢ়ি বাঢ়ি গৈ থাকিব মানে এটা এক্সট্ৰা ইলেক্ট্ৰন যে আহিব যিমান বেছি চাৰ্জ হ'ব কিমান বেছি ইলেক্ট্ৰনটো কি হ'ব ভিতৰলৈ এট্ৰেক্ট কৰিব প্লাস 2 ইলেক্ট্ৰনটো কিমান বেছি ভালকে ভিতৰলৈ এট্ৰেক্ট কৰিব আৰু যিমানে এট্ৰেকশন বাঢ়ি যাব মানে বেছি যেটো এট্ৰেক্ট কৰি পেলাই ভিতৰলৈ আনিছে গতিকে এক্সট্ৰা এনাৰ্জি আৰু বেছিকে ৰিলিজ কৰি দিব এনাৰ্জি ৰিলিজ যিমান হ'ব হেতু বাঢ়ি যাব কাৰণ ই বেছিকে এট্ৰেকশন কৰি পেলাই ভিতৰলৈ লৈ গৈছে ন গতিকে এক্সট্ৰাকে এনাৰ্জিও বেছিকে ৰিলিজ কৰি দিব তেনেকুৱা কিন্তু কমকে যদি এট্ৰেকশন কৰে এনাৰ্জি ৰিলিজও কম হয় ঠিক আছে এতিয়া সাহিনুল আৰু কাৰোবাৰ ডাউট আছে যদি কোৱা মিনিট মই হেডফোনটো অন কৰি লৈছো কোৱা কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা ঠিক আছে আজি আমি এটো টপিক শেষ কৰিম বুলি ভাবিছিলো অকমান থাকিহে হ'ল উপায় নাই আৰু টাইম হৈ গৈছে অলৰেডি 1 ঘন্টা মান 1 ঘন্টা নাই হোৱা 45 মিনিটস হৈছে আৰু অকমান বস্তু এটা পঢ়াই থৈ দিও লাগিলে নেক্সট ক্লাছত তেতিয়া অলপ কমকে হেৰি লাগিব টাইম যাব আৰু মই এটা কথা কৈছো এটো উইকৰ ভিতৰত ক্লাস এটো আমি চেপ্টাৰটো শেষ কৰিম আৰু এটো চেপ্টাৰ এটো সানডে ভিতৰত পুৰা ফুল ট্ৰাই হ'ব এটো চেপ্টাৰ শেষ কৰিবলৈ এনো আৰু বেছি নাই আৰু এটা আৰু দুটা ক্লাছত খতম হিমানে দুটা বা তিনটাতকে বেছিটো কেতিয়াও নাযায় দুটা ক্লাছত খতম হ'ব লাগে নেক্সট ইলেক্ট্ৰন গেইন এন্থালপি এলং এ পিৰিয়ড আৰু এলং এ গ্ৰুপ কেনেকুৱা হয় ইলেক্ট্ৰন গেইন এন্থালপি এলং এ পিৰিয়ড এলং এ পিৰিয়ড কি হয় এলং এ পিৰিয়ড কি হ'ব ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব তোমালোকে এনে নৰমালি ভাবি পেলাই কোৱা নৰমালি কোৱা একো ৰিজন দিব নালাগে একো দিব নালাগে জাস্ট তোমালোকৰ মনত কি আছে কোৱা এলং এ পিৰিয়ড আমি গৈ থাকিলে লেফটৰ পৰা ৰাইটলৈ গ'লে ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব ইনক্ৰিজ হ'ব নবাবে কৈছে ইনক্ৰিজ হ'ব কৃষ্ণানীয়ে কৈছে ইনক্ৰিজ হ'ব ইনক্ৰিজ হ'ব কিয় ইনক্ৰিজ হ'ব আমি নেক্সট ক্লাছত লাগিলে নোটছত লিখিম কিয় ইনক্ৰিজ হ'ব ভালকে আজি মই কৈ দিছো কিয় ইনক্ৰিজ হয়
আমি যিমানে লেফ্টৰ পৰা ৰাইটলৈ গৈ আছো কি হয় প্ৰোটনৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকে এইখিতে ধৰা 11 আছিলে প্ৰোটন মানে কি নিউক্লিয়াছ চাৰ্জ এইখিতে 11 এইখিতে 12 এইখিতে 13 যিমানে বেছি নিউক্লিয়াছ চাৰ্জ বাঢ়ি বাঢ়ি গৈ থাকিব সিমানে যোনটো ইনকামিং ইলেক্ট্ৰন হয় সেইটো বেছিকে এট্ৰেকচন কৰিব তাৰমানে কি আমি কি দেখিলো নিউক্লিয়াছ চাৰ্জ বেছি হলে ইলেক্ট্ৰন গেইন এনথালপি কি হয় বাঢ়ি যায় মানে কি হয় মোৰ নেগেটিভ হৈ যায় ঠিক আছে ইনক্ৰিজ ডিক্ৰিজ বুলি নহয় মানে কোৱেশ্চনটো সোধাত ভুল কৰিছো বাৰু ইনক্ৰিজ ডিক্ৰিজ বুলি কোৱেশ্চনত নাহে কৈছে মোৰ নেগেটিভ হৈ যায় না আলটিমেটলি ইনক্ৰিজে হৈছে এনাৰ্জি ৰিলিজ কৰাটো ইনক্ৰিজ হৈছে কিন্তু ইলেক্ট্ৰন গেইন এনথালপি এই স্পেচিয়েল টাৰ্মটো কি হৈছে মোৰ নেগেটিভ হৈছে আমি যিমানে পিৰিয়ড এটা লেফ্টৰ পৰা ৰাইটলৈ গৈ আছো কিয় কাৰণ নিউক্লিয়াছ চাৰ্জ বাঢ়ি গৈছে নিউক্লিয়াছ চাৰ্জ বাঢ়িলে কিয় এইটো নেগেটিভ হয় অলপ আগত মই ক'লোৱে সেইটো কাৰণে হৈছে নেক্সট গ্ৰুপত এটা গ্ৰুপত এলং এ গ্ৰুপত আমি তললৈ আহিলে কি হ'ব ওপৰৰ পৰা তললৈ আহিছে কি হ'ব ইলেক্ট্ৰন গেইন এনথালপি কি হ'ব ডিক্ৰিজ হ'ব ডিক্ৰিজ বুলি নিলিখিবা আকৌ কৈছো কি হ'ব ডিক্ৰিজ নিলিখি আমি কি বুলি লিখিম কোৱা ইলেক্ট্ৰন গেইন এনথালপি বিকামছ কি হ'ব লেছ নেগেটিভ বুলি লিখিবা ঠিক আছে লেছ নেগেটিভ হয় এনাৰ্জি ৰিলিজ ডিক্ৰিজ হ'ব কিন্তু ইলেক্ট্ৰন গেইন এনথালপি বিকামছ লেছ নেগেটিভ কাৰণ কিয় তললৈ যিমানে বাঢ়ি আহি থাকিব এটমিক চাইজ বাঢ়ি আহি থাকে এটমিক চাইজ বাঢ়ি আছে মানে কি দূৰলৈ গৈ আছে বস্তুটো ইলেক্ট্ৰনটো এট্ৰেকশ্যন কমি যাব সেইটো কাৰণে এনাৰ্জি ৰিলিজো কম হ'ব সেইটো কাৰণে বিকামছ লেছ নেগেটিভ মই ধুনীয়াকৈ বুজাই দিলোঁ মই এক্সপেক্ট কৰিছোঁ তোমালোকে এলং এ পিৰিয়ড আৰু এলং এ গ্ৰুপ ধুনীয়াকৈ নোটছত বনাবা নোটছত লিখিবা ফাৰ্ষ্ট লিখিবা বিকামছ লেছ নেগেটিভ বা বিকামছ মোৰ নেগেটিভ কিয় মোৰ নেগেটিভ বা কিয় লেছ নেগেটিভ হৈছে উইথ ৰিজন মই অলৰেডি বুজাই দিছোঁ আৰু আই হোপ তোমালোকে নিজে লিখিব পাৰিবা এইটো উইথ ৰিজনছ লিখিবা নিজে অলপ নিজেও লিখিবা তেতিয়াই তোমালোকে বুজি পাবা ঠিক আছে কাৰোবাৰ ৰেফাৰেঞ্চ যদি ৰেফাৰেঞ্চতো থাকিব কিন্তু মই এক্সপেক্ট কৰিছোঁ এলং এ পিৰিয়ড আৰু এলং এ গ্ৰুপ এই দুটা টপিক তোমালোকে নিজে উইথ ৰিজন লিখি ল'বা ঠিক আছে কোনোবাই কিবা কৈছা গতিকে আজিৰ ক্লাছটো আমি এণ্ড কৰিছোঁ ইমানতে হা গুড নাইট